আমাৰ চেণ্ট্ৰেল চিল্ক বোৰ্ড বকুস্থিতৰ পৰা বন্য ৰেচম মেলা 2026 এটা আয়োজন কৰিছে। বিশেষকৈ যিসকল আমাৰ মুগা আৰু এৰী যিসকল ফাৰ্মাৰ, ৰেচমৰ সৈতে যিসকল জড়িত ফাৰ্মাৰ, তেখেতসকলক টেকনিকেল ছেশ্যনছ বা তেখেতসকলৰ যি সমস্যাসকল আছে বা তেখেতসকলক কি কৰিব লগা হয়, কেনেধৰণে তেখেতসকলক নৰ্মেল ফাৰ্মাৰজন কেনেকৈ তেওঁলোকে এটা কমাৰ্চিয়েল লাইনলৈকে তেখেতক নিব পৰা হয় বা চিডিলিঙৰ ককনৰ পৰা ৰিজাৰ্ভেশ্যন বা তেখেতসকলৰ এটা বিজনেছ মাইণ্ডেড কৰি লাইভলিহুডটো কেনেকৈ দিব পৰা যায়, তাত চাইণ্টিফিক ভিউটো কি থাকিব তাৰ সংক্ৰান্তত ধুনীয়াকৈ এই অনুষ্ঠানটো আয়োজন কৰিছে। ফাৰ্মাৰসকল আহিছে। মই ভাবোঁ সকলো এটা কালেক্টিভ এফৰ্ট যদি আমি লওঁ, বাই নেচাৰ যিখিনি আমাৰ ইয়াত কাল্টিভেটৰ আছে, বিশেষকৈ ৰেচম শিল্পৰ সৈতে, আৰু সেই কাল্টিভেটৰটো আমাৰ ইয়াত ইক' ফ্ৰেণ্ডলি যিহেতু হয়, এই শিল্পটো এই কাল্টিভেশ্যনটো আমাৰ পৰিৱেশটো ভাল হ'ব। আমাৰ যিসকল খেতিয়ক আছে, ফাৰ্মাৰ আছে, তেখেতসকলৰ লাইভলিহুডটো বিকাশ হ'ব। ফাৰ্মাৰ তেখেতসকলৰ বস্তুটো আহিব, ইনকাম জেনেৰেট এটা বস্তু আহিব। আৰু সামগ্ৰিকভাৱে বিশ্বত যি ধৰণৰ আমাৰ এৰী আৰু মুগাটো যি ধৰণৰ ডিমাণ্ড, সেই ডিমাণ্ড বা চাহিদা যিটো আছে, সেই চাহিদা অনুযায়ী খেতিয়কসকলক যদি আমি লৈ যাব পাৰোঁ আৰু গভৰ্ণমেণ্ট ইন দ্য চেঞ্চ মই কৈছোঁ সকলোৱে চেণ্ট্ৰেল ষ্টেট আৰু কাউন্সিল সকলোৱে যে সহযোগ কৰোঁ, মই ভাবোঁ যে আমি ফাৰ্মাৰসকলক এটা ভাল লাইভলিহুড দিবৰ কাৰণে সক্ষম হ'ম। অসম পশুপালিকাসকলে যিবিলাক সমস্যাৰ আজি সন্মুখীন হয়, এই সমস্যাবোৰৰ ওপৰত ৰিচাৰ্চ প্ৰজেক্ট লৈ পেলাই ৰিচাৰ্চ কৰে আৰু ৰিচাৰ্চৰ বা এই গৱেষণালব্ধ যিখিনি ফলাফল এইখিনি টেকন'লজি আকাৰে বা টেকন'লজি পেকেজ আকাৰে পাব্লিছ কৰে। আৰু এই টেকন'লজিখিনি খেতিয়কৰ মাজত লৈ যোৱাৰ কাৰণে আমি বিভিন্ন ধৰণৰ কিছুমান প্ৰগ্ৰাম অনুষ্ঠিত কৰোঁ। তাৰ ভিতৰত বন্য ৰেচম কৃষি মেলা এখন বহল ভিত্তিত আয়োজন কৰা এটা মানে তেনেকৈ প্লেটফৰ্ম, য'ত চেণ্ট্ৰেল চিল্ক বোৰ্ডৰ বিজ্ঞানীসকল উপস্থিত থাকে আৰু বিভিন্ন ৰেচমৰ লগত জড়িত ব্যক্তিত্ব উপস্থিত থাকে আৰু চেৰিকালচাৰ ফাৰ্মাৰখিনি থাকে। আৰু এই প্লেটফৰ্মতে চেৰিকালচাৰৰ ফাৰ্মাৰখিনিয়ে প্ৰত্যক্ষভাৱে বিজ্ঞানীসকলৰ লগত নিজৰ ভাৱৰ আদান প্ৰদান কৰিব পাৰে। আৰু সেই উদ্দেশ্য আগত ৰাখি পেলাই 2025-26 বৰ্ষৰ কৃষি মেলাখন ইয়াত আমি আয়োজন কৰিছোঁ। যোৱা বছৰ নগাঁৱত কৰিছিলোঁ, আমি বেলেগ বেলেগ ঠাইত কৰি থাকোঁ। তো এইবাৰ আমাৰ এই মেলাখন ধুনীয়াকৈ আয়োজিত হৈছে আৰু সফল হৈছে বুলি ধাৰণা কৰোঁ।